অভয়পুৰীত এটা কালভাৰ্টক লৈ পথচাৰীয়ে পৰিছে বিপদত। বঙাইগাঁও জিলাৰ অভয়পুৰীৰ মূল পথৰ কাষত আছে এই কালভাৰ্টটো। লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত কিছুদিন আগতে নতুনকৈ নিৰ্মাণ কৰা কালভাৰ্টটোৰ অৱস্থা বৰ্তমান তথৈবচ। অভয়পুৰীৰ ২ নং প্ৰাথমিক বিদ্যালয়ৰ গাতে লাগি থকা এই কালভাৰ্টটোৰ বাবে ছাত্ৰ ছাত্ৰীৰ লগতে পথচাৰীসকলৰ যাতায়াতৰ ক্ষেত্ৰত হৈ পৰিছে বিপদজনক। ৪চকীয়া বাহন বাদে ২চকীয়া বাহনো ভালদৰে যাব নোৱাৰে এই কালভাৰ্টটোৰ ওপৰেৰে। কালভাৰ্টটোৰ বিভিন্ন অংশত মেলিছে ফাট, যাৰ ফলত যিকোনো মুহূৰ্ততে ঘটিব পাৰে দুৰ্ঘটনা। কালভাৰ্টটোৰ নিৰ্মাণৰ ক্ষেত্ৰত অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। এই সন্দৰ্ভত কান্হাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। মুঠৰ ওপৰত ৪টা বাঁহৰ খুঁটা আৰু এটুকুৰা ৰঙা কাপোৰেৰে দায়িত্ব সামৰিছে বিভাগীয় কৰ্তৃপক্ষই। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট অসম। অভয়পুৰী ৭৫৬ নং ২ নং প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত এই বিদ্যালয়খনত প্ৰায় ৫ শতাধিক ল'ৰা ছোৱালী পঢ়া শুনা কৰে। তাৰ সন্মুখত এখন বিদ্যালয় আছে, যোগেন্দ্ৰ নাৰায়ণ সৰুণী ছোৱালী উচ্চ বিদ্যালয়, আৰু কাষৰ এইটো ষ্টেট হাইৱে ৰাস্তা। এইটো অভয়পুৰী PWD টেৰিটৰিয়েলৰ আণ্ডাৰত। আৰু আপোনালোকে দেখিবলৈ পাইছে যে ৰাস্তাৰ কাষতে যিটো কালভাৰ্ট, আচলতে এইটো কালভাৰ্ট পানী অহা যোৱাৰ কাৰণে নদীৰ লগত সংযোগ আছে এইখিনি, কিন্তু মাজতে ইয়াতে দুৰ্বল গাঁথনিৰ কাৰণে চাগে সোনকালে ভাঙি গ'ল, কাৰণ ইয়াতে গধুৰ যান বাহন অহা যোৱা নকৰে। যিয়ে নহওক বস্তু এটা ভাঙিব পাৰে, কিন্তু তাৰে মেৰামতি কৰাৰ কাৰণে ইতিমধ্যে স্কুল কৰ্তৃপক্ষৰ তৰফৰ পৰা SMC তৰফৰ পৰা আমি অভয়পুৰী মিউনিচিপালিটি বৰ্ডক কেইবাবাৰো জনাইছিলোঁ, আৰু জনামতে মিউনিচিপালিটি বৰ্ডে PWD টেৰিটৰিয়েল অফিচত তেওঁলোকে যোগাযোগ কৰিছে চিঠিৰে, কিন্তু আজিলৈকে মেৰামতি নহ'ল। মাজতে আহিছিল কালভাৰ্টৰ ওপৰত এটা সৰু কালভাৰ্ট কোনোমতে বনাই থৈ দিছিল, কিন্তু সেয়াও ভাঙি গৈছে। গতিকে আগন্তুক যাতে যিকোনো বিপদ নহয়, আৰু বিপদ নোহোৱাৰ আগতে যাতে ডিপাৰ্টমেণ্টে এইটো ভাল কৰি দিয়ে, আৰু PWD ডিপাৰ্টমেণ্টৰ যি দায়িত্বত আছে যিসকলে, তেওঁলোকে অনুৰোধ জনাইছে অভয়পুৰীৰ অতি সোনকালে যাতে এইটো মেৰামতি কৰি দিয়ে, নহ'লে যিকোনো সময়ত বিপদ হ'ব, আৰু বিপদ হোৱাৰ পিছত বস্তু এটা মেৰামতি কৰি একো লাভ নহ'ব। গতিকে অনুৰোধ জনাইছোঁ, কণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা আছে, বিভিন্ন গাড়ী ঘোঁৰা অহা যোৱা কৰে। গতিকে আমাৰ এটাই অনুৰোধ যে চহৰৰ মাজমজিয়াত থকা এই ধৰণৰ ভঙা কালভাৰ্টটো ইমিডিয়েট মেৰামতি কৰি দিব লাগে, যাতে ল'ৰা ছোৱালীৰ কাৰণে দূৰ ভৱিষ্যতে আগন্তুক কোনো বিপদ নহয়। থেংক ইউ। নমস্কাৰ, মই শ্ৰী শৰৎ চন্দ্ৰ বৰুৱা, অভয়াপুৰী ২ নং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। আজি কিছুদিনৰ পৰা আমাৰ এই বিদ্যালয়লৈ প্ৰৱেশ কৰা যি ৰাস্তাটোৰ এই কালভাৰ্টটো ভাঙি পেলাই এটা বৰ সংকটজনক অৱস্থাত পৰি আছে, আৰু এইটো আমি বিভাগীয় কৰ্তৃপক্ষক বাৰে বাৰে আমি অৱগত কৰাৰ শেষতো কিন্তু তেওঁলোকে এই ৰাস্তাটো আৰু তথা এই ভাঙি যোৱা এই কালভাৰ্টটোৰ মেৰামতিৰ ব্যৱস্থা এতিয়ালৈকে তেওঁলোকে নকৰিলে। লগতে বিভিন্ন ধৰণৰ যান বাহন আহি পেলাই ইয়াতে ৰখি থাকে, আৰু এই যান বাহনবিলাকৰ কাৰণে আজি ল'ৰা ছোৱালীবিলাকে স্কুল বিদ্যালয়ত প্ৰৱেশ কৰাৰ ক্ষেত্ৰতো বহুতখিনি অসুবিধা আহি পৰিছে। লগতে এই ৰাস্তাটোৰ ক্ষেত্ৰতো জেগাই জেগাই এনেকুৱা ভাঙি আছে যে যিবিলাকৰ ক্ষেত্ৰত তাৰমানে ল'ৰা ছোৱালীবিলাকে এই বিদ্যালয়ত প্ৰৱেশ কৰাৰ কাৰণে বা বিদ্যালয়লৈ অহা যোৱা কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। আৰু বাৰিষাৰ বতৰত পানী আহি পেলাই পানীও জমা লাগে, আৰু ড্ৰেইনবিলাকো ঠিকমতে খুলি দিয়া নাথাকে, আৰু বিভাগীয় কৰ্তৃপক্ষক ইয়াৰ ক্ষেত্ৰত আমি অৱগত কৰাৰ ক্ষেত্ৰতো কিন্তু এতিয়ালৈকে তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু হয়, এইটো নৱনিৰ্মিত আছিলে, আৰু এইটো ডাঙৰ কিবা যান বাহন আহি পেলাই তাৰ ওপৰত ৰখোৱাৰ ক্ষেত্ৰতে এইটো ভাঙি পৰিছে। কিন্তু ভাঙিলে কেৱল সেই ৪টা বাঁহৰ খুঁটি মাৰি পেলাই ৰঙা কাপোৰ এটা আঁৰি থৈ পেলাই বিভাগীয় কৰ্তৃপক্ষই এইটোৰ কেৱল দায় সামৰি থাকিলে। গতিকে সেইকাৰণে আমি কৰ্তৃপক্ষলৈ আমি বিশেষভাৱে অনুৰোধ কৰিছোঁ এই প্ৰচাৰ মাধ্যমৰ জৰিয়তে, যাতে তেওঁলোকে অতি শীঘ্ৰে এই ভাঙি যোৱা অংশটো তেওঁলোকে মেৰামতি কৰি আমাৰ ছাত্ৰ ছাত্ৰী আৰু ৰাইজৰ অহা যোৱাৰ পথটো যাতে সুগম কৰি তোলে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ বিভাগীয় কৰ্তৃপক্ষক। ধন্যবাদ।